আমি হোজাইত আজি বসন্ত মিলন উৎসৱ পাতিছোঁ আৰু এই বসন্ত মিলন উৎসৱ আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড আসাম বোৰ্ড আৰু ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিৰ বাংলা ডিপাৰ্টমেণ্ট আৰু বাংলা সাহিত্য সভা অসম আমি তিনিটা সংগঠন মিলি পেলাই আজি উৎসৱটো পাতিছোঁ। উদ্দেশ্য এইটোৱে যে আমাৰ হোজাইত বিভিন্ন জনগোষ্ঠীৰ মানুহসকল ইয়াতে বাস কৰে, সকলোৰে এটা কালচাৰেল প্লেটফৰ্ম আমি ইয়াতে তৈয়াৰ কৰিছোঁ। অপেন এয়াৰ কালচাৰেল প্ৰগ্ৰাম আৰু অলপ শান্তনিক এটা ষ্টাইলত, কাৰণ ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিৰ এই যে যিটো ফিল্ড আছে দেখিছে, খুব ধুনীয়া এটা ঠাই। ইয়াতে আমাৰ পুখুৰী আছে, ধুনীয়া গছ গছনি আছে। এই গছ গছনিৰ মাজত এই বসন্তৰ বতৰত এই যে বতাহটো বৈ আছে এই বতাহৰ মাজতে আমি কাৰ্যসূচী পাতিছোঁ। বিভিন্ন জনগোষ্ঠীৰ মানুহসকলে তেওঁলোকৰ নিজৰ কালচাৰেল প্ৰগ্ৰামবিলাক ইয়াতে ৰাখিছে আৰু অসমৰ বিভিন্ন ঠাইৰ পৰাও মানুহ আহিছে, তেওঁলোকে কালচাৰেল প্ৰগ্ৰামবিলাকত অংশগ্ৰহণ কৰিছে আৰু এইটো এটা দৃষ্টান্তমূলক ব্যতিক্ৰমী। আৰু আমি আশা ৰাখিছোঁ যে প্ৰত্যেক বছৰ এনেকুৱা এটা বসন্ত মিলন উৎসৱ আমাৰ ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিৰ কেম্পাছৰ ভিতৰত হ'ব। আজি কোন কোন উপস্থিত থাকিব? আমাৰ কেশৱ মহন্ত ডাঙৰীয়া তেওঁ আহি পাইছেহি আৰু 10 মিনিটতে পাই যাব ইয়াতে। আমাৰ জিতু গোস্বামী ডাঙৰীয়া বিধায়ক ব্ৰহ্মপুৰ তেখেতেও আহি আছে আৰু বহুত আমাৰ ডেলিগেটছ আহি থাকিব। গধূলিলৈ এই প্ৰগ্ৰাম চলিব। ঠিক আছে।